এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তি নাই আৰু তেনে যুঁজ আমি কৰিবও নিবিচাৰো অৰ্থাৎ জনসংখ্যাৰ যুঁজ বুলি উল্লেখ কৰিছে কিন্তু সংখ্যালঘু হোৱা মানে আমি আমাৰ ধৰ্মৰ পবিত্ৰতাক এৰিব লাগিব নেকি এই প্ৰশ্ন মুখ্যমন্ত্ৰী গৰাকীৰ বাংলাদেশৰ ঘটনাই মনটো ব্যৰ্থিত কৰি ৰাখিছে বুলিও মন্তব্য কালিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীৰ আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয় অসত্য প্ৰমাণিত হয় আৰু নহলে বাংলাদেশৰ লগতে অসম পশ্চিমবংগ ঝাৰখণ্ডৰ দৰে ৰাজ্যত হিন্দু উদ্বিগ্ন হৈ থাকিব এটা ডাঙৰ খবৰ আৰু 10-15 বছৰ আজিৰ কামবোৰে বছৰৰ পাছত আজিৰ কামবোৰে যাতে আমাক পোহৰ দেখুৱাই বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ যাক আমি সত্য বুলি জানো যাতে কিছুদিন পিছুৱাই ৰাখিব পাৰো যি ধৰ্মই নহওক বাংলাদেশৰ নিৰ্যাতিত সকলৰ বাবে আপুনিও প্ৰাৰ্থনা কৰক বাংলাদেশত এতিয়া যেনেদৰে এতিয়া নিৰ্যাতিত হ'বলগীয়া হৈছে এটা বিশেষ সম্প্ৰদায় বিশেষকৈ সংখ্যালঘু সকল বাংলাদেশৰ সংখ্যালঘু তেখেতসকলৰ বাবে যে প্ৰাৰ্থনা কৰিবৰ বাবে আহ্বান জনাইছে আৰু আমাৰ ৰাজ্যখনো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো কিন্তু গুণগত যুঁজত আমি আগত থাকিম শেহতীয়াকৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তি নাই আৰু তেনে যুঁজ আমি কৰিবও নিবিচাৰো বুলি মন্তব্য কিন্তু সংখ্যালঘু হোৱা মানে আমি আমাৰ ধৰ্মৰ পবিত্ৰতাক এৰিব লাগিব নেকি এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ ঘটনাই মনটো ব্যৰ্থিত কৰি তুলিছে বাংলাদেশৰ যে ঘটনা সেই ঘটনাই মনটো ব্যৰ্থিত কৰি তুলিছে কৈছে আশা কৰিম প্ৰতিটো বাতৰি বা প্ৰতিটো খবৰে যেন ভুল প্ৰমাণিত হয় অসত্য হয় এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত অসমখন হিন্দু সমাজ সংখ্যালঘু হোৱাৰ দিশে অগ্ৰসৰ হৈছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে বুধবাৰৰ দিনটোত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে লাইভ সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এই মন্তব্য য'ত কৰিছে যে অসমখন হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে অৰ্থাৎ এটা বিশেষ সম্প্ৰদায় মুছলমান বা ইছলাম ধৰ্মীয় লোকে অগ্ৰসৰ হৈছে সংখ্যা গুৰু হ'বলৈ গৈ আছে ইছলাম ধৰ্মীয় লোকসকল এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু অসমখন এদিন হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব পাৰে গতিকে আমি সংখ্যাৰ যুঁজত যুঁজিব নোৱাৰো সংখ্যাৰে আমি যুঁজিব নোৱাৰো কিন্তু গুণগত দিশত আমি আগত থাকিম বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ এনেদৰে এতিয়া অসমৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আমাৰ হাতত আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মোৰ আপোনালোকৰ লগত মই কথা পাতি আছো কথা পাতি থাকোতেও মোৰ মনত বাৰে বাৰে বাংলাদেশ মনলৈ আহি আছে অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক গছেৰে বান্ধি ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্য সামাজিক মাধ্যমত আহি আছে অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো সামাজিক মাধ্যমত পোৱা ঘটনা ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয় আমি সহনশীল হ'ব লাগিব আমাৰ চিন্তা আৰু মন মগজু প্ৰতিটো ধৰ্মৰ প্ৰতি
প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব। যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান আৰু কোনো জ্ঞান নাই, তেতিয়াই তাত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয়। ঋকবেদে কৈছিল যে সত্য এটাই, কিন্তু সেই সত্যৰ পথত যোৱা ৰাস্তা বহুতো। একম সত্য বিপ্ৰ বহুদা বিভান্তি। সত্য এটাই, কিন্তু সত্যত উপনীত হোৱা ৰাস্তা বহুত কেইটা। বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে সত্যক সন্ধান কৰাৰ যে আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে। সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো। গুণগত যুঁজত আমি আগত থাকিম, কিন্তু সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অবৈজ্ঞানিক যুঁজ আমি কৰিবও নোখোজো। কিন্তু সংখ্যালঘু হোৱা মানেই আমি কি আমাৰ ধৰ্মৰ পবিত্ৰতাকো আমি কি এৰিব লাগিব নেকি? বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে। তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয়, প্ৰতিটো কথাই যাতে অসত্য হয়। বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল। এনেকুৱা কোনো অপৰাধ সংঘটিতই হোৱা নাছিল। সঁচাকৈয়ে মনটোত এক অদ্ভুত আনন্দ লাভ কৰিম। আৰু যদি আমি তেনেদৰে নুশুনো, বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব। আৰু 10টা বছৰ আৰু 15টা বছৰ। তথাপিতো আশা কৰিম আজি আমি কৰি থকা কামবিলাকে কৰবাত যেন আমাক পোহৰ দেখুৱায়। কৰবাত নহয় কৰবাত আমি যেন যি সত্য বুলি আমি জানো, কিন্তু কেইটামান দিন যেন আমি তাকো পিছুৱাই ৰাখিব পাৰো। আপোনালোকেও বাংলাদেশত নিৰ্যাতিতসকল যিয়েই ধৰ্ম নহওক কিয়, নিৰ্যাতিতসকলৰ বাবে আজি প্ৰাৰ্থনা কৰিব। সীমা আমি সুৰক্ষিত ৰাখিম। সীমাৰ ভিতৰলৈ আমি কাকোৱে আহিব নিদিওঁ, কাৰণ সি মোৰ সাংবিধানিক দায়িত্ব। সি ভাৰত চৰকাৰৰ সাংবিধানিক দায়িত্ব। সেই দায়িত্ব আমি পালন কৰিম। যে আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে। সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো। গুণগত যুঁজত আমি আগত থাকিম, কিন্তু সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অবৈজ্ঞানিক যুঁজ আমি কৰিবও নোখোজো। কিন্তু সংখ্যালঘু হোৱা মানেই আমি কি আমাৰ ধৰ্মৰ পবিত্ৰতাকো আমি কি এৰিব লাগিব নেকি? বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে। তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয়, প্ৰতিটো কথাই যাতে অসত্য হয়। বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল। এনেকুৱা কোনো অপৰাধ সংঘটিতই হোৱা নাছিল। সঁচাকৈয়ে মনটোত এক অদ্ভুত আনন্দ লাভ কৰিম। আৰু যদি আমি তেনেদৰে নুশুনো, বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব। আৰু 10টা বছৰ আৰু 15টা বছৰ।
তথাপিতো আশা কৰিম আজি আমি কৰি থকা কামবিলাকে কৰবাত যেন আমাক পোহৰ দেখুৱায়, কৰবাত নহয় কৰবাত আমি যেন যি সত্য বুলি আমি জানো, কিন্তু কেইটামান দিন যেন আমি তাকো পিছুৱাই ৰাখিব পাৰোঁ। আপোনালোকেও বাংলাদেশত নিৰ্যাতিতসকল যিয়েই ধৰ্ম নহওক কিয় নিৰ্যাতিতসকলৰ বাবে আজি প্ৰাৰ্থনা কৰিব। সীমা আমি সুৰক্ষিত ৰাখিম, সীমাৰ ভিতৰলৈ আমি কাকোৱে আহিব নিদিওঁ, কাৰণ সি মোৰ সাংবিধানিক দায়িত্ব, সি ভাৰত চৰকাৰৰ সাংবিধানিক দায়িত্ব। সেই দায়িত্ব আমি